सब करुता कृष्ण काम कौती जीत जगत जनको धाता दुष्ट दानव द्वारकं साधुबान्धव प्रवेशर गीत राग सिंधुरा ताल एकता प्रभु दीना गरी हन हरिया आरे जाग বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী আমাৰ নিৰ্দেশতে ব্ৰহ্মা শিৱ আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে নিজ কৰ্ম পৰিহাৰ কৰি যিয়ে ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম উলংঘা কৰিছে তেওঁকে আমি আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰাইছোঁ কাৰণ আমি জগতৰ গৰাকী আমি কৃষ্ণ यत्पद पंकजारजः श्रीरस्य सोरेश सर्वदायो दिविश्वा दुहन्ति मधु
शांति यत् कीर्तनात् कलिमला मनुजा तजन्ति कृष्णस्य तस्य शरणं हरणं ब्रजेम 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 ॐ हरि হে হরি রাম হরি অনন্ত মুরারি ভকত বৎসলনি ভকত বৎসলনি হেব কবু ধারি হেব কবু ধারি নারায়ণ 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 হে হরি রাম হরি অনন্ত মুরারি ভকত বৎসলনি ভকত বৎসলনি হেব কবু ধারি হেব কবু ধারি নারায়ণ 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 ইনি কি নারদর সেৱা গ্ৰহণ কৰক প্ৰভু। আহক দেৱ ঋষি, সেই আপোনাৰ কথাকে মনে মনে ভাবি আছিলোঁ। কওকচোন দেৱ ঋষি, আপোনাৰ আগমনৰ উদ্দেশ্য? প্ৰভু আপুনি অন্তৰ্যামী, আমাৰ আগমনৰ কথা আপুনি নিশ্চয় বুজিছে। তথাপিতো আজি মোৰ ক'বৰ মন গৈছে প্ৰভু। দেৱ ঋষি, মানৱৰ মন প্ৰাণ বুদ্ধি পুত্ৰ ভাৰ্যা বল বিক্ৰম ঐশ্বৰ্য বিভূতি এইবোৰ অতি ক্ষন্তেকীয়া প্ৰভু। সেয়েহে সকলোৱে প্ৰভু কৃষ্ণক হৃদয়ত স্থান দিব লাগে প্ৰভু। দেৱ তেৰাৰ কৃপা নহ'লে ত্ৰিলোকত ঘোৰ অমাৱস্যাই আগুৰি ধৰিব প্ৰভু। দেৱ ঋষি, প্ৰভু আপুনি কি ক'ব বিচাৰিছে একো বুজিব পৰা নাই। নাৰায়ণ নাৰায়ণ বুজা নাই? আপুনি সকলো বুজিছে প্ৰভু, সকলো বুজিছে। কেৱল মাথো নুবুজাৰ ভাও ধৰিছে। নাৰায়ণ নাৰায়ণ। তথাপিতো প্ৰভু কওকচোন, কিছু বিবেক বুদ্ধিহীন মানৱে কিয় আপোনাকেই পূজা অৰ্চনা নকৰি অন্য দেৱ দেৱীক পূজা অৰ্চনা কৰে? দেৱ ঋষি, প্ৰভু এয়া সকলো মানৱৰ নিজ ইচ্ছাধীন। অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তি পূজা নকৰে। আৰু আপুনিতো জানেই দেৱ ঋষি, নাৰায়ণ নাৰায়ণ। নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ ভক্তসকলে কেতিয়াও ভক্ত ধৰ্মৰ পৰা বিচলিত নহয়। তাৰে অনেক উদাহৰণ মানৱৰো জ্ঞাত। তথাপি এই মানৱগণেই কিয় আপোনাক শত্ৰু জ্ঞান কৰে সেই কথা মই একেবাৰে বুজিব পৰা নাই প্ৰভু।
আচল উদ্দেশ্যৰ কথা ক'ৰবাতে এৰি থৈ আহিলোঁ। আচল উদ্দেশ্য হয় প্ৰভু, কন্যাপুৰৰ মহাপ্ৰতাপী ৰজা বান। বান হয় প্ৰভু, যি একান্তই শিৱ ভক্ত, সহস্ৰ হাতেৰে চাপৰি বজাই ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় বুলি শিৱৰ আৰাধনা কৰিছে প্ৰভু। আৰু ক্ষন্তেকতে সন্তুষ্ট হোৱা ভোলানাথেও তেওঁক যি বৰ প্ৰদান কৰিব সেই কথা ভাবিহে প্ৰভু নাৰায়ণ নাৰায়ণ। দেৱঋষি, প্ৰভু, আপোনাৰ ভয়ৰ কাৰণ হেনো বুজিলোঁ। বৰ লাভ কৰাৰ পাছত তেওঁৰ পিতৃ বলি। বলি হয় প্ৰভু, যাক আপুনি চালনাৰ নাগপাশেৰে বন্দী কৰিছিল প্ৰভু, তাৰেই প্ৰতিশোধ ল'বলৈ বিষ্ণুক বিচাৰি ত্ৰিভুৱন চলাথ কৰিব। আৰু প্ৰভু, আপোনাকেই যদি বিষ্ণু বুলি ভাবে নাৰায়ণ নাৰায়ণ। দেৱঋষি, প্ৰভু, এই সকলোবিলাক সময়ে নিৰ্ধাৰণ কৰিব। নাৰায়ণ। হয়তো এখন মহাৰণৰ আয়োজন হ'ব পাৰে। প্ৰভু, আমি অৱশ্যে অন্য এটা কথাহে ভাবিছোঁ। কি কথা ভাবিছিলে দেৱঋষি? এই বান ৰজাৰ দেশখন বোলে দ্বিতীয় অমৰাৱতীপুৰ। দ্বিতীয় অমৰাৱতী? হয় প্ৰভু, এনেহেন অমৰাৱতীপুৰ এখন চাবলৈ কাৰনো মন নাযায়। সেয়েহে প্ৰভু, পোনপ্ৰথমেই সেই নগৰখন এবাৰ পৰিভ্ৰমণ কৰি তাৰ সবিশেষ আহি আপোনাক জনাম। অতি উত্তম দেৱঋষি, আপোনাৰ আগমনলৈ অতি আগ্ৰহেৰে বাট চাম। তেনে এই নাৰদে মাগিছোঁ বিদায় প্ৰভু। কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মানে প্ৰাণতু ক্লেশনাশায় গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ। নারায়ণ নারায়ণ নারায়ণ। দ্বারকার ভবনে দেখিলু নয়নে দেব যদুপতি হরি। প্রভুরা তুল শরণতে পুনর নূপুর বাজে ঝুন 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 করি। হরি রাম 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 কৃষ্ণ রাম রাম রাম। হরি রাম 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 কৃষ্ণ রাম 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 রাম। নারায়ণ নারায়ণ নারায়ণ। এৱে ময়ো যাওঁ, নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ও হরি ভাত প্ৰবেশ কৰে শিৱ সনাতন, শিৱ সনাতন। ককালে বা ঘৰ চাল
দেখিতে শুভন ককালে বা ঘর সান দেখিতে শুভন দেখিতে শুভন কটুক্ষণে পাইলা গয়া কইলা খহি ঘর কইলা খহি ঘর হর হর মহাদেব বুলানিরন তর হর হর মহাদেব বুলানিরন তর বুলানিরন্তর নাগেন্দ্র হারায় ত্রিলোচনায় ভস্মঙ্গরাগায় মহেশ্বরায় লিট্যায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায় নমঃ শিবায় নমঃ বিচিত্র ফলে ফুলে জাতিস্কার হে আই আমার কৈলাসপুরী জগতৰ ঈশ্বৰ আমি দৰিদ্ৰ শংকৰে ইয়াতেই পাওঁ মনৰ আনন্দ আমি ৰৌদ্ৰ সংহাৰিছো কত সৃষ্টি ধৰি ৰৌদ্ৰ ৰূপ অন্য হাতে বৰদান কৰি নানাজন ভক্তক আমাৰ সবাৰে প্ৰাৰ্থনা আমি কৰিলো স্বীকাৰ যাওঁ জগতৰ কল্যাণৰ হেতু আপোন কৰ্তব্যত আমি হওঁ অগ্ৰসৰ সভার মাঝে রুহি নন্দন ও আরে প্রবে দেখিতে শুভন এহি মতে
মন্ত্ৰী আৰু সেনাপতি আছেনে কুশলে মোৰ যত প্ৰজাগণ? কৰে নেকি কোনোবাই বিদ্ৰোহ আচৰণ? দৈত্যৰাজ, আপোনাৰ কুশাসনত সুখী আজি সকলো প্ৰজা, নাই কৰা কোনোজনে বিদ্ৰোহ আচৰণ। বাৰু সেনাপতি দৈত্যৰাজ, বৰ্ষী শত্ৰুৱে আক্ৰমিব খোজে নেকি আমাৰ ৰাজ্য? দৈত্যৰাজ, শুনিলে আপোনাৰ নাম ধৰা ধৰে কমকে ভাৰতৰ লক্ষ লক্ষ ৰাজেন্দ্ৰৰ প্ৰাণ। সেয়েহে কওঁ, কোনো ভয় নাই আমাৰ বহিঃশত্ৰুৰ পৰা। নহয় জানো এইটো এক আমাৰ বাবে আনন্দৰ বতৰা? নহয় দৈত্যৰাজ, নহয়, এইটো আনন্দৰ কাৰণ নোহে, এইটো সন্তুষ্টিৰ কাৰণ। ই যে মোৰ বাবে এক দুখৰ কাৰণ। দৈত্যৰাজ, কাৰণ আজি পৰ্যন্ত নাপালো মই মোৰ যোগ্য প্ৰতিদ্বন্দ্বী। সমকক্ষ বীৰৰ অভাৱে দগ্ধ আজি মোৰ হৃদয়। নাজানো কিদৰে পূৰণ হ'ব মোৰ ৰণতৃষ্ণা। দৈত্যৰাজ, মোৰ বোধেৰে মহাদেৱ শিৱৰ ওচৰতে পাব তাৰ যোগ্য সমাধান। গতিকে যাওক ৰাজন, শিৱৰ আৰাধনাৰ হেতু। ময়ো তাকেই কওঁ দৈত্যৰাজ, প্ৰথমতে আপুনি দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰি লাভ কৰক আপুনি আপোনাৰ মনোমত বৰ, আৰু তাৰ পাছত স্বৰ্গ মৰ্ত্য আৰু পাতালত আপুনি হওক একছত্ৰী ঈশ্বৰ। উত্তম মন্ত্ৰী আৰু সেনাপতি, প্ৰশংসিছো শতবাৰ মন্ত্ৰণা তোমালোকৰ। বেছ, কাইলৈ প্ৰভাততেই মই যাত্ৰা কৰিম শিৱ আৰাধনাৰ হেতু।
মোৰ অবৰ্তমানত তোমালোকে ভালদৰে পালিবা প্ৰজাক। কিন্তু এটা কথা মনত ৰাখিবা, ৰাজ্যৰ বাহিৰৰ শত্ৰু আক্ৰমণতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিয়েহে ৰাজশক্তি দুৰ্বল কৰে। আৰু সেই অশান্তিক দূৰ কৰিবলৈ আমি সদায় চেষ্টা কৰিব লাগিব। এতিয়া বলা। প্ৰবেশিলা সভাৰ মাজে বননন্দিনী আৰে সখী সংগে চলি যায় মুখে মৃদু হাসি আৰে সখী সংগে চলি যায় মুখে মৃদু হাসি আৰে নয়নাখে চলি যায় সভা ভিতৰ আৰে ৰাম হৰি পুৰা নিৰংকৰ আৰে ৰাম হৰি পুৰা সখী মোৰ ৰাজকুমাৰী উষা, আজি কিছুদিনৰ পৰা নিৰীক্ষণ কৰিছোঁ তোমাক। যদিও বা প্ৰতিদিনে অপৰাহ্ন বেলা আমি বিচৰণ কৰোঁ এই কাননৰ মাজে, তথাপিতো তোমাৰ মন কিন্তু বিচৰণ কৰে কোনো অন্য স্থানে। চোৱাচোন সখী, তোমাৰ মন পখিলা বাৰু কলৈ যায় উৰা? সঁচা সখী, মন মোৰ কোনোবা অচিন অজনা দেশত। কায়িকভাৱে যদিও বা থাকোঁ মই তোমালোকৰ লগত, মন পখী মোৰ উৰা মানে কোনোবা অচিন কোঁৱৰৰ লগত। কোঁৱৰৰ লগত? অঁ সখী, কোঁৱৰৰ লগত। কেতিয়া আহিব তেওঁলৈ শুকুলা ঘোঁৰা, কেতিয়া আহিব সেই ক্ষণ আমি দুয়ো হ'ম একে দিগায়া। আহিব সখী, নিশ্চয় আহিব। সখী, অন্যহাতে তোমালোকেতো জানাই দেৱী ভৈৰৱীৰ সেই বৰ। জানো সখী, দেৱী ভৈৰৱীয়ে যে কৈছিল অহা বহাগ মাহৰ দ্বাদশী নিশা শয়নত তোমাৰ সৈতে যিজনে কিন্তু সখী, সেইখন কেতিয়া আহিব সখী? আহিব সখী,
যাব তেওঁ এটি পতংগৰ দৰে। তোমাৰে ৰাতুল অধৰ উজ্জ্বল যৌৱনমতী দেহা ৰংগে অংগে খানি মিঠা পৰশত ৰূপৰ সুধা তেওঁ কৰিব গ্ৰহণ। সঁচা সখী, সঁচা সঁচাই তেওঁ আহিব। জানা সখী, অহৰ্নিশে ভাবোঁ মই তেওঁৰে কথা। তেওঁৰ কোমাল বক্ষৰ মাজত কেতিয়া পাম মই আত্মবিলুপ্তিৰ গভীৰ প্ৰশান্তি। উত্তাৱল নহবা সখী, প্ৰেম আৰু যৌৱনৰ মিঠা মাদকতা সিও যে লিখিছে বিধিয়ে খবৰে ভাগ্যত। গতিকে সকলো দি থাপি দিয়া বিধিৰ হাতত। সখী, জ্ঞানগৰ্ভ কথা তোমালোকে কৰিছা বেকত। তোমালোকৰ এনে জ্ঞানগৰ্ভ কথা শুনি মোৰ কেনে লাগে জানা সখী? কেনে লাগে সখী? সখী কেনে লাগে জানা সখী? তোমালোক যে মাতৃমূৰ্তিৰ অনন্য স্বৰূপ। পৰিহাস নালাগে কৰিব সখী। সখীৰ পৰিচয়তে ৰাখা সীমাবদ্ধ কৰি। সখী অস্তাচলে দিনমণিয়ে কৰিলে গমন। ব'লা যাওঁ সন্ধিয়া পূজাৰ কৰোঁগৈ আয়োজন। চিন্তা কৰি প্ৰিয়জনৰ কথা ভুল গ'লো কৰ্তব্য নিজৰ। ব'লা সখী ব'লা। হরি জগতৰ পৰম আৰাধ্য তেওঁ ঈশ্বৰ কৃষ্ণদেৱ। তেওঁৰে পৌত্ৰময় অনিৰুদ্ধ নাম। নগৰ আমাৰ দ্বাৰকা গুণে অনুপম। কিন্তু সেই অমৰাৱতী সদৃশ নগৰৰ মাজে বিষাণৰ এটি ৰাগ বাজে মোৰ হৃদয়ৰ মাজে। কেতিয়া পাম মই লগৰী প্ৰাণৰ সপিলিম তন মন
সৰ্বাংগদেহৰ পলুৱাম পলুৱাম হেঁপাহ মোৰ জীৱন যৌৱনত। কিন্তু কিন্তু হঠাৎ এনে ভাৱ কিয় জাগিল মনত? নাই নাই, নকৰোঁ ব্যয় জীৱনৰ অমূল্য সময়। যাওঁ মই ৰাজসভাৰ মাজে, গ্ৰহণ কৰি দায়িত্ব নিজৰ, আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ। মোৰ আৰাধ্য ঈশ্বৰ শিৱৰ নাম জাপি পালোহি কোনো এক অসীম স্থানত। তপস্যাৰ বাবে উপযুক্ত স্থান বুলি প্ৰত্যয় জাগিছে মনত। সেয়েহে ইয়াতেই কৰোঁ মই প্ৰভুক আৰাধনা। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কি এতিয়াও মহাদেৱ নহল আবিৰ্ভাৱ? নাই, এনেদৰে আৰু নহ'ব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ। এইবাৰ নিঃসংগ ছেদ কৰি তুষ্ট কৰোঁ আৰাধ্য দেৱতাক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। শান্ত হোৱা প্ৰিয় ভক্ত মোৰ, তুষ্ট মই তোমাৰ ভক্তি। পোৱা মাত্ৰ অভিলাষ তোমাৰ। হে প্ৰভু শিৱ সনাতন, অধমৰ শতকোটি প্ৰণাম সাদৰে কৰি প্ৰাগহন। হে পঞ্চানন, হে ত্ৰিলোচন, হে জগত সংহাৰকাৰী নীলকণ্ঠ, তুষ্ট যদি অধমৰ প্ৰতি, তেনেহ'লে পুত্ৰৰূপে গ্ৰহণ কৰি দিয়া মোক পিতৃৰ আশ্ৰয়। তথাস্তু। আজিৰ পৰা পুত্ৰৰূপে মই তোমাক কৰিলোঁ গ্ৰহণ। মোৰ তৃতীয় পুত্ৰ বুলি সৰ্বজনে কৰিব সন্মান। তুমি সদা কাৰ্তিক আৰু আমাৰ দ্বাৰা ৰক্ষিত হ'বা। সেইবাবে তোমাক মই সহস্ৰভুজৰ শক্তি কৰিলোঁ প্ৰদান। কিন্তু প্ৰভু, সহস্ৰভুজৰ শকতিৰে মই কি কাৰ্য কৰিম সাধন? যিহেতু তোমাৰ বলত হলো মই ত্ৰৈলোক্যৰ অদ্বিতীয় বীৰবান। সমকক্ষ বীৰৰ অভাৱে এনেই মোৰ দগ্ধ হৃদয়, তাতে তুমি মোক দিলা সহস্ৰ বাহু। কোৱা প্ৰভু, কিদৰে পূৰণ হ'ব মোৰ ৰণতৃষ্ণা? অধৈৰ্য নহ'ব বৎস। তোমাৰ ৰাজকাৰেঙৰ চূড়াত থকা ময়ূৰ ধ্বজ যিদিনাই পৰিব ভূমিটো বাগৰি, সেইদিনাই লাভ হ'ব তোমাৰ বঞ্চিত ৰণৰ বাতৰি। আৰু সেই ৰণ সূচনা হ'ব তোমাৰ
কন্যাৰ কাৰণে। গতিকে তোমাৰ কন্যা উষাক নিজ নগৰৰ পৰা কিছু নিলগত কন্যাপুৰ নামে নগৰ নিৰ্মাণ কৰি ৰাখা সুৰক্ষিতভাৱে। আৰু ময়ো যাওঁ বৎস মোৰ আপোন স্থানে। ভাল প্ৰভু। আজি হওঁতে শিৱপুত্ৰ মই চলুক্যৰ আজি আবিৰ্ভাৱ। যাওঁ যাওঁ। যাওঁ পিতৃৰ পৰামৰ্শ মতে কন্যাপুৰ কৰি নিৰ্মাণ ৰাখোগৈ উষাক সুৰক্ষিতভাৱে। হৰি জয় ম্লেচ্ছ ৰাজনৰ, জয় কাল জবানৰ, জয় মহাবীৰগণৰ, জয় জয় জয়। দিনত দিনত হেৰি দওঁ, দিনত দিনত হেৰি দওঁ, দিনত থেৰি তাত থেৰি দওঁ। আৰে সভা মাজে তবে কিনা ম্লেচ্ছৰ ৰাজন। আৰে কাল জবান নাম যাৰ অতিকে দুৰ্জন। দিনক ধেই তিনি ধেই দণ্ডস্তম, দিনক ধেই তিনি ধেই দণ্ডস্তম। আৰে পদ ভৰে বৰষুণতি কম্পে ঘৰে ঘৰ। আৰে ৰাম হৰি ৰাম হৰি পুৰা দিনক ধেই তিনি ধেই দণ্ডস্তম, দিনক ধেই তিনি ধেই দণ্ডস্তম, দিনা ধেই ডাকি দওঁ, দিতে দিনা ধেই। সেনাপতি অকাল মহাৰাজ আৰু বিকাশ মহাৰাজ প্ৰেৰণ কৰি গুপ্তচৰ আৰ্যবতৰ সকলো স্থানে লাভ কৰিবলৈ পাইছো মই এক অদ্ভুত সমাচাৰ। ভাৰতৰ দুৱাৰকাপুৰত কৃষ্ণ নামে আছে এক অদ্ভুত প্ৰাণী। যাদু বিদ্যাত বিশাৰদ সিটো মায়া বলে গ্ৰহণ কৰিছে সি সহস্ৰাধিক সুন্দৰী সুন্দৰী ৰমণী। অকল ইমানেই নহয় সেনাপতি, সি বোলে জগতৰ ঈশ্বৰ। আৰু তেনে কথা প্ৰচাৰ কৰিছে তাৰ এই ভক্তসকলে। আৰ্যবতৰ সকলো ৰজা মহাৰাজাৰ লগত সকলৰ মাজত সি সংঘাত সৃষ্টি কৰি বিস্তাৰ কৰিছে তাৰ নিজ সাম্ৰাজ্য। নাজানো কোনদিনা মায়া বলে গ্ৰাস কৰিব আমাৰ এই ম্লেচ্ছ সাম্ৰাজ্য। নাই দেখা নাই মই তাৰ কোনো নিশ্চয়তা।
অসম্ভৱ ৰাজন। লেচক কৃষ্ণই কৰিব দমন। ই এক দিবা স্বপ্ন কামে তোৰ কৃষ্ণৰ। আহে যদি শত শত কৃষ্ণ এই বিকালেই অকলে কালৰূপে কৰিব নিৰ্ধাৰ। অতি উত্তম সেনাপতি, সুখী হলো শুনি তোমাৰ এই উৎসাহিত বাণী। কিন্তু সেনাপতি, শুনা মোৰ মনৰ সংকল্প। মহাৰাজ, জ্ঞানীজনে কয় আক্ৰমণ হেনো আক্ৰমণ হেনো শ্ৰেষ্ঠ বডিৰূপ। গতিকে লৈ মোৰ বিশাল নেজ বাহিনী ধ্বংস কৰো মথুৰা নগৰ আৰ্যবত্তৰ পৰা। ভাৰতত নেজ ধৰ্ম কৰিম প্ৰচাৰ। জগতক দেখুৱাম নেছৰ শকতি অতি শীঘ্ৰে আৰম্ভ কৰোঁ আমাৰ বিজয়ী অভিযান। কোনেৰে ভাৰতৰ কৃষ্ণ পদলে সঞ্চাৰী যাদৱ বাহিনী গৈ আছো নেছ আমি ধুমুহাৰ গতিৰে। কোন কৃষ্ণ সৰ্বকৰি যাদৱৰ গৰ্ব বিখা উৰুৱা নেছত বিজয়ৰ নিচাৰ। অতিক্ষণে যাত্ৰা কৰোঁ আমি দ্বাৰকাৰ অভিমুখে। কৰা হবে জয় ধ্বনি এই মেদিনী কপাই। জয় ব্লেছাজাৰৰ জয়, জয় ব্লেছাজাৰৰ জয়, জয় ব্লেছাজাৰৰ জয় 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 ধৈ ধৈ থওঁ ধৈ ধৈ থওঁ জিতৈ তাক দিনা দিন তাক ধৈ। এ যুদ্ধ হেতু চলি যাই, যুদ্ধ হেতু চলি যাই, লেছৰ ৰাজন লেছৰ ৰাজন। ধৈ ধৈ থওঁ জিতৈ তাক দিনা দিন তাক ধৈ। বলভদ্ৰ, কৃষ্ণ মথুৰাটো নাপালোঁ শান্তি মগধৰাজ জৰাসন্ধৰ বাবে। সেয়েহে দ্বাৰকা স্থাপিলোঁ যাদৱৰ মংগলৰ হেতু। এতিয়া দেখিছোঁ ইয়াতো নহ'ব শান্তি ম্লেছৰ বাবে। কি ম্লেছৰ বাবে? হয়, জানিব পাৰিছোঁ গুপ্তচৰৰ মুখে লগত লৈ অজস্ৰ ম্লেছ বাহিনী কালজবন আহি আছে আমাৰ ৰাজ্যৰ আক্ৰমণৰ হেতু। কালজবন? কৃষ্ণধন, নকৰিবা চিন্তা তুমি সেই ম্লেছৰ বাবে। লৈয়ে হলৰূপী অস্ত্ৰ ভয়ংকৰ বলোৰামে অকলে সিহঁতক কৰিব সিদ্ধ। নকৰিবা চিন্তা পিতা, এই বিচিত্ৰ সিংহক জগাই লোৱাৰ পৰিণাম সেই ম্লেছসকলে পাব হাতে হাতে। সিহঁতৰ অস্তিত্ব শূন্য কৰি এই ধৰাৰ বৃক্ষত যাদৱক ক্ষতিকৰ দিব পৰিচয়। সত্য কথা দ্ৰুপদী, যাদৱৰ লীলাভূমিত ঘটে যদি শত্ৰুৰ আগমন, তেন্তে বিনাশ তাৰ জানিবা নিশ্চয়। সুখী হ'লো শুনি মই সকলোৰে উৎসাহিত বাণী। কিন্তু সাৱধান মোৰ ব্যতিৰকে কোনোজনো সন্মুখীন নহ'বা ম্লেছৰাজ কাল যৱনৰ সমেত। তাৰ মৃত্যু বান ইতিমধ্যে মই
কৰিছোঁ ৰচনা। এতিয়া ব'লা ৰণ সাজে সুসজ্জিত কৰি ম্লেচ্ছৰ সমে আমি হওঁ সন্মুখী। উত্তম কৃষ্ণ। জয় 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 এই কৃষ্ণ তাই নেকি হে কলিয়া কৃষ্ণ জগতৰ ঈশ্বৰ। নাই নাই নাজানো কোনে মূৰ্খ মানৱে তোক কৰে ঈশ্বৰ জ্ঞান। বলৰীয়া ঈশ্বৰ আজি লুপ্ত কৰিম কৃষ্ণ নাম এই জগতৰ পৰা। ম্লেচ্ছ ধৰ্ম জগতত কৰিম প্ৰচাৰ। ম্লেচ্ছৰাজ জমে তোমাৰ ধৰিলে কেশত, সেয়েহে আহিছা তুমি মৃত্যু বিচাৰি। আহা আহা দিওঁ তোমাক মৃত্যুদান। তই মোৰ মৃত্যুদাতা। এই মোৰ মৃত্যুদাতা। কৃষ্ণ যুদ্ধ কৰি দেখুওৱা তোৰ বলৰ প্ৰমাণ। অকাল আৰু বিকাল বেহি ধৰা হ'বগে চাবা যাতে কোনো পলাই হাৰিব নোৱাৰে। সোণেৰ দুৰ্মতি যাদৱগণ এই ধৰণীৰ পৰা বেছ তেন্তে সেই হওক। যাদৱগণ পলা। কৃষ্ণ আজি এই ম্লেচ্ছৰ পৰাক্ৰমত তোৰ সেনাই কৰিছে পলায়ন, আৰু তয়ো নাপাবি নিস্তাৰ আজি এই কাল যৌৱনৰ হাতে। ম্লেচ্ছ ধৰ্ম জগতত কৰিম প্ৰচাৰ। কৃষ্ণ নাম লুপ্ত কৰিম এই ধৰণীৰ পৰা। নকৰিবা বৃথা স্ফালন, যুদ্ধ কৰি দেখুওৱা তোমাৰ পৰাক্ৰম। বেছ তেন্তে সেয়াই হওক। কৃষ্ণ হবে ম্লেচ্ছৰাজে কৰে ঘূৰ তখতি দওঁ দেই 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 দেই। কৃষ্ণ হবে ম্লেচ্ছৰাজে কৰে ঘূৰ যুদ্ধ ভৰে বসুমতীয়ে কম্পে ঘৰে যুদ্ধ ভৰে বসুমতী কম্পে ঘৰে ধৈ দিদি ধৈ দিদি দিদি ধৈ দিদি ধৈ দিদি ধৈ দিদি দিদি ধৈ। সময়তে কৃষ্ণ লীলা
রঙ্গীনা হেন হব ইয়াতে কৃষ্ণ লীলা ৰঙ্গীলা সভাখত নদে ডাকিয়ে হৰি হৰি বোলা হৰি হৰি বোলা এই কৃষ্ণ কলৈ পলাই হাৰিবি